বৰ্তমান চৰকাৰখনে গৌৰৱ গগৈৰ পাকিস্তানৰ লিংকক লৈ যিমানখিনি মানে লাগি আছে, যুঁজি আছে, পাকিস্তান যাবও বিচাৰিছে, এই ক্ষেত্ৰত মই এটা কথা ক'ব, জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত কিন্তু অলপো মাত নাই। কাৰণ প্ৰথমবাৰ আমি দেখি আহিছোঁ জুবিন দাৰ ন্যায় পাবৰ কাৰণে অলপো চেষ্টা কৰা নাই, জিলা কথা। কাৰণ এতিয়া ছিংগাপুৰ যাব লাগিছিলে, তেনেকৈ ছিংগাপুৰ যাবৰ কাৰণে চেষ্টা কৰিব লাগিছিলে। SIT সেইখন কি দায়িত্ব এটা দিলে, SIT একো নোৱাৰে, সেইটো হাত দাঙি দিব লাগে যদি নোৱাৰে। আৰু এটা কথা, মুখ্যমন্ত্ৰীয়ে সকলো কথা জানে যে কৈছিলে 5জন মানুহে জুবিন দাক হত্যা কৰিছে, কিন্তু আমি এটা কথা নাজানো এতিয়ালৈকে জুবিন দাই 18 তাৰিখে ঢুকাইছিলে না 19 তাৰিখে ঢুকাইছিলে, সেইটো কথা আমি নাজানো। এতিয়ালৈকে একো তদন্ত একোৱেই হোৱা নাই, জুবিন দাৰ ক্ষেত্ৰত তদন্ত একো হোৱা নাই। চৰকাৰখনে কি আলবাল কৰি আছে একো বুজি পোৱা নাই আমি। কাৰণ যিটো কৰিব লাগে সেইটো কৰিব লাগে। মানে ৰাজনীতিৰ কাৰণে ইমানখিনি তললৈ পৰি গৈছে, ইমান মানে তল পৰি গৈছে, মানে আমি বুজি পোৱা নাই। মানে ইমান সেইটো হ'ব নালাগে। আমি ন্যায়ৰ ক্ষেত্ৰত যুঁজি আছোঁ, ইমান কষ্ট কৰি আছোঁ, কিন্তু এতিয়ালৈকে গুৰুত্বটো প্ৰদান কৰা নাই, অলপো গুৰুত্ব দিয়া নাই। এটা কথা কৈছোঁ, আমি এতিয়া আগন্তুক দিনত মোক ল'ৰা লাগে, বিশেষকৈ যিসকলে মোৰ লগত যোগ দিব বিচাৰিছে মোক মেছেজ কৰিব, মই নাম্বাৰটো দিম, আমি গ্ৰুপ এটা খুলিম। মুঠতে 100জনমান ল'ৰা লাগে, আমি প্ৰতিবাদ কৰিম জুবিন দাৰ ন্যায় নোপোৱালৈকে। মই এটাই ভাবিছোঁ যে ইলেকশ্যনৰ আগত আমাক ন্যায় লাগে। আৰু কোনে মাৰিলে, মুখ্যমন্ত্ৰীয়ে কৈছে 5জনে হত্যা কৰিছে, 5জনৰ নাম লাগে আমাক। যদি SITয়ে নোৱাৰে, চৰকাৰে নোৱাৰে, তেতিয়াহ'লে আমাক দি দিয়ক, 5জনক আমি অসমবাসীয়ে মাৰিম। আৰু মানে ডাইৰেক্ট কথা, মানে এইটো চিধা কথা, বহুত লিলিমাই হৈ গৈছে। মানে চৰকাৰখনে বহুত লিলিমাই গৈ আছে, যিটো ক'বা এতিয়া একদম ফকতীয়া কামখন গৈ আছে। বানপানী সমস্যা, এইটোতো সমস্যা হৈ থাকিব। কোনোবা এজন কি বুলি ক'ম, মাথাত মাল নাইকিয়া মানুহ এজনে কৈছিলে যে কি বুলি কয়, কেইটামান পুখুৰী খন্দাৰ কথা আছিলে, যে ব্ৰহ্মপুত্ৰ পানী আনি গৈছে ক'ৰবাত পুখুৰী খান্দি, তাত পানীখিনি যদি দিং গৈছে বানপানী সমস্যা নাইকিয়া হ'ব। এনেকুৱা ফকতীয়া কথা শুনি কয়। আৰু এটা কথা, ইমান এখিনি মানুহে ইমান পঢ়ি শুনি পিনে ইমান ডাঙৰ চাকৰি পায়, IPS কিবা, সেইসকলে সেই মূৰ্খ সোপা কথা শুনি পিনে মানে থাকে। মই ভাবি নাপাওঁ, বুজি নাপাওঁ, ই এনেকুৱা অশিক্ষিত মানে সেইখিনি কথা শিক্ষিত মানুহখিনিয়ে যে শুনি পিনে তলত থাকে। ক'বলগীয়া বহুত আছে, কিন্তু এটা কথা, ন্যায় লাগে। আমি আগন্তুক দিনত এটা কাৰ্যসূচী ল'ম, যিসকলে বিচাৰিছে তেতিয়াহ'লে যোগ দিব, মই নাম্বাৰটো দিম।